হর মহাদেব হর হর মহাদেব হর হর মহাদেব। ইতিমধ্যে পূজা পাতল আৰম্ভ হৈ আছে। তলৰ ভাগত প্ৰকাণ্ড শিলটো কাটি পেলাই এয়া চক মছজিদ অলপমান জুম কৰি আপোনালোক দেখুৱাওক। এয়া নিশ্চয় আপোনালোকে দেখিছে সেয়া শিৱলিংগ আছে। তাৰ সমান্তৰালকৈ এয়া শিৱ প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াত পূজা কৰা হয়। নমস্কাৰ, মই শচীন শ্যামন্ত বৰা আৰু আপোনালোক সকলোকে শিৱৰাত্ৰিৰ আন্তৰিক শুভকামনা জনাইছোঁ। মই আহিছোঁ এভাগ বিশেষ শিৱ মন্দিৰলৈ। ইয়াৰ আগতে মই এদিন আহিছিলোঁ আৰু আজি মোৰ যিহেতুকে অফ আছিলে ভাবিলোঁ অলপমান দূৰলৈ ওলাই যাওঁ, আৰু সেই বুলি ভাবিয়ে মই বৰ্তমান আহিছোঁ চন্দ্ৰপুৰলৈ। মহানগৰীৰ পৰা কিছু নিলগতে আছে এই চন্দ্ৰপুৰ। এই চন্দ্ৰপুৰলৈ মই বৰ্তমান আহিছোঁ আৰু মই য'ত আহিছোঁ সেয়া হৈছে হাতীশিলা মন্দিৰ। ইয়াৰ আগতে হয়তো যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে তেন্তে পাইছে। আজি যিহেতুকে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ উপলক্ষে মই চন্দ্ৰপুৰত থকা হাতীশিলা মন্দিৰ ভাগলৈ আহিছোঁ আৰু আহিয়ে ইয়াত দেখিছে এনেদৰে বৰ্তমান তিনিগছি চাকি, ধূপ ধূনা আৰু অলপমান গাখীৰ এনেদৰে লৈ লৈছোঁ। আৰু ব'লক আমি এতিয়া যাওঁ সেই মন্দিৰ ভাগলৈ। আৰু এয়া হৈছে মন্দিৰ ভাগ। আৰু কিছু সময়ৰ পিছতে পূজা আৰম্ভ হ'ব। আজি নিশা 8মান বজাৰ পৰা এই পূজা ভাগ আৰম্ভ হ'ব। ইতিমধ্যে প্ৰস্তুতি চলাই থকা হৈছে। মই সুধিছিলোঁ আৰু মই কৈছোঁ আপোনালোক চাওক হাতীশিলা মন্দিৰ। এয়া দেখিছে ডাঙৰ ডাঙৰ হাতীটোৰ নিচিনা এয়া শিলবোৰ, আৰু সেইকাৰণে এই মন্দিৰ ভাগৰ নাম হৈছে হাতীশিলা মন্দিৰ। আৰুনো কি বিশেষ আছে ব'লক আমি আগলৈ গৈ থাকোঁ। হাতীশিলা মন্দিৰটো চাওকচোন, চৌপাশটো কিমান ধুনীয়া। চৌদিশে নান্দনিক পৰিৱেশ আৰু সন্মুখত যিহেতুকে নদীখন আছে, নৈসৰ্গিক অপূৰ্ব পৰিৱেশ বুলি ক'লেও ভুল কোৱা নহ'ব। যিহেতুকে মই সন্ধিয়া পৰত আহিছোঁ, সৌটো দেখিছেনে বাৰু সূৰ্যটো লাহে লাহে অস্ত গৈছে, অৰ্থাৎ অস্তমিত সূৰুজ। কিমান ধুনীয়া ছানছেটৰ সেই ভিউটো মই চকুৰে চাই আছোঁ। হয়তো মোবাইলত কেমেৰাত কিমান ভাল হৈছে নাজানো, কিন্তু ইয়াৰ ভিউটো যে খুব ধুনীয়া। আৰু ফাইনেলি আহি পেলাই পাই গ'লোহি মন্দিৰ ভাগত। এয়া দেখিছে মোৰ সন্মুখত এয়া শিলৰ তলত আছে শিৱলিংগ। হাতীশিলা মন্দিৰৰ ঠিক তলতেই এটা শিৱলিংগ আছে। আৰু ইতিমধ্যে পূজা আৰম্ভ হৈছে। 8 বজাৰ পৰা আৰম্ভ হ'ব এই পূজা ভাগ। আৰু এয়া যিহেতুকে গাখীৰ লৈ আহিছিলোঁ আৰু এতিয়া ঢালি দিম। হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। আৰু এয়া দেখিছে চাকি লৈছিলোঁ 3 গছ চাকি, আৰু এতিয়া চাকি গছো লগাই দিম। আৰু ভাল লাগিছে ইয়ালৈ আহি। আৰু আপোনালোকেও দেখিছে এয়া মন্দিৰ ভাগ। আৰু আপোনালোকে য'ৰ পৰাই চাই আছে মহাদেৱক তাৰ পৰাই আপোনালোকে ধ্যান কৰক, যাতে আপোনালোক সকলোৰে মনৰ আশা পূৰ্ণ হয়। মই এই হাতীশিলা মন্দিৰ ভাগলৈ ইয়াৰ আগতো আহিছোঁ, আজি দ্বিতীয়বাৰ আহিছোঁ। খুব ভাল লাগিছে। এয়া দেখিছে মোৰ পাছফালে প্ৰকাণ্ড হাতীৰ নিচিনা, হাতীৰ আকৃতিত শিলবোৰ আছে। সেইকাৰণে মই কৈছোঁ ইয়াৰ আগতে এই মন্দিৰ ভাগৰ নাম হ'ল হাতীশিলা মন্দিৰ। এই মোৰ পাছফালে এটা ডাঙৰ প্ৰকাণ্ড শিল আছে। এনেকুৱা লাগিব হাতীৰ যিডাল সুৰ, সেই সুৰডাল মেলি থৈছে। ঠিক তেনেকুৱা গোটেই শিলবোৰৰ আকৃতিবোৰ, আৰু সেইকাৰণে ইয়াৰ নাম হ'ল হাতীশিলা মন্দিৰ। মই আগলৈ যাম। ইয়াৰ আগতে মই পূজা কৰিলোঁ। যিহেতুকে এই মন্দিৰভাগ বিশেষকৈ ইয়াত গণপতিকো পূজা কৰা হয়, তাৰ সমান্তৰালকৈ পূজা কৰা হয় শিৱক। আজি যিহেতুকে শিৱৰাত্ৰি, নিশা 8মান বজাৰ পৰাহে ইয়াত পূজা আৰম্ভ হ'ব। কিন্তু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগৰ পৰাই পূজা আৰম্ভ হৈছে, কিন্তু ইয়াত নিশা 8মান বজাৰ পৰাই পূজা আৰম্ভ হ'ব। খুব ভাল লাগিছে। এক আধ্যাত্মিক পৰিৱেশ, তাৰ সমান্তৰালকৈ শান্ত সমাহিত পৰিৱেশ। খুব ধুনীয়া এটা পৰিৱেশৰ মাজত এই মন্দিৰ ভাগ আছে। আপোনালোক যদি কেতিয়াবা আহিম বুলি ভাবে তেন্তে নিশ্চয় আহিব। মই আপোনালোকক ইতিমধ্যে দেখালোৱে মন্দিৰ ভাগ খুব জাগ্ৰত, জয়াল। এয়া দেখিছে মোৰ পাছফালেও শিল আছে। শিল কাটি পেলাই মোৰ পাছফালে দেখিছে আৰু প্ৰায় 5 মিটাৰমান যদি যাওঁ তাতো আছে এটা শিৱলিংগ। মোৰ পাছফালে দেখিছে। মই বেক কেমেৰাৰ থ্ৰুৱেদি যদি দেখুৱাওঁ তেতিয়া আপোনালোকে ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো কল্পনা কৰিব পাৰিব কিমান ধুনীয়া। আৰু এই দেখিছেনে প্ৰকাণ্ড শিলবোৰ। আৰু এই দেখিছে মই আপোনালোক কৈছিলোঁ এইটো প্ৰকাণ্ড এটা শিল আছে। এয়া শিলটো কাটি পেলাই তাৰ তলৰ ভাগত এয়া পূজা, হৰ হৰ মহাদেৱ। মই আপোনালোকে দেখুৱাইছোঁ চাওক। এয়া প্ৰকাণ্ড শিলটো কাটি পেলাই এয়া চক মছজিদ অলপমান জুম কৰি আপোনালোক দেখুৱাওক। এয়া নিশ্চয় আপোনালোকে দেখিছে সেয়া শিৱলিংগ আছে। তাৰ সমান্তৰালকৈ এয়া শিৱ প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াত পূজা কৰা হয়। আপোনালোকে আহিবচোন কেতিয়াবা, খুব এটা ধুনীয়া পৰিৱেশ। আৰু যদি আহিবও নোৱাৰে তেন্তে আপোনালোকে ইয়াৰ পৰাই এই ভিডিঅ'টো চাই আছে নিশ্চয়, আৰু আপোনালোকে ইয়াৰ পৰাই সেৱা জনাওক, যাতে আপোনালোক সকলোৰে মনৰ আশা পূৰ্ণ হয়।
মই আপোনালোকক অলপ আগত কৈছিলোঁ যে এই মন্দিৰভাগৰ নাম হৈছে হাতীশিলা মন্দিৰ। আৰু চাওকচোন, সাক্ষাৎ এনেকুৱা লাগিব যে এটা হাতী, প্ৰকাণ্ড হাতী এনেদৰে সুৰ মেলি থৈছে, তেনেকুৱা যেন অনুভৱ হ'ব। আপোনালোকে দেখিছে এয়া হাতী সুৰৰ নিচিনা আকৃতিত, সেইকাৰণে মন্দিৰভাগৰ নামো হাতীশিলা মন্দিৰ। চাওকচোন, প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু শিলৰ মাজত এনেকুৱা লাগিব এটা যে হাতীয়ে সুৰ মেলি আছে, তেনেকুৱা অনুভৱ হ'ব। আৰু ইয়াৰ ভিতৰেদি আপুনি দেখিছে এটা গুহাও আছে। এই গুহাটো এনেকৈ সোমাই সোমাই আমি সেইফালে, মই যিহেতুকে ইয়াৰ আগত পূজা কৰিছিলোঁ, সেইফালে আমি ওলাবগৈ পাৰিম। যদি সম্ভৱ হয় মই যাম অলপ আগলৈ। আৰু এই দেখিছে এনেদৰে সেন্দুৰ লেপি থোৱা হৈছে, আৰু এনেকুৱা অনুভৱ হ'ব যাতে আপুনি হাতীৰ যিটো সুৰ মেলি থোৱা হৈছে তেনেকুৱা যে অনুভৱ হ'ব। আৰু এই বৰ্তমানে পূজা পাতল কৰি থকা হৈছে, বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু আহি পেলাই তেখেতসকলে এনেদৰে পূজা কৰিছে। ইতিমধ্যে গাঁৱৰ ৰাইজ তেখেতসকলে আহি পেলাই পূজা পাতল আৰম্ভ কৰিছে। বিশেষকৈ ভক্তকৰ ৰাইজ আহিছে। আৰু এই দেখিছে এয়া তেখেতসকলে ধূপ ধূনা যি নৈবদ্য লৈ তেখেতসকলে এয়া সেৱা জনাই আছে। আজি যিহেতুকে মহাশিৱৰাত্ৰি, সেই মহাশিৱৰাত্ৰি উপলক্ষে মই এতিয়া এটা সুৰংগৰ ভিতৰত আছোঁ। মই আগত আপোনালোকক কৈছোঁ হাতীশিলা মন্দিৰ, এই মন্দিৰভাগৰ ভিতৰত এই যিটো প্ৰকাণ্ড সুৰংগ, এই সুৰংগটোৰ ভিতৰেদি আপুনি সোমাই আপুনি ইফালেদি ওলাবগৈ পাৰে। যিহেতুকে লাইট লগাই থৈছে ভাল হৈছে, নহ'লে গোটেইটো আন্ধাৰ হৈ থাকিলহেঁতেন। আপোনালোকে দেখিছে এই গোটেই শিল, ওপৰতো দেখিলে শিল, তলতো শিল, অৰ্থাৎ শিলৰ মাজে মাজে এটা প্ৰকাণ্ড সুৰংগ আছে। আপুনি এক্সপ্ল'ৰ কৰিব পাৰিব। আৰু বিশেষকৈ যদি আপোনাৰ সাহস থাকে বুকুত, তেন্তে আপুনি আহিবলৈ ভয় নকৰিব। আৰু মহাদেৱক চিন্তি মই আহি গৈছোঁ। ইয়াৰ আগতো আহিছিলোঁ, আজি ছেকেণ্ড টাইম আহিছোঁ। খুব ভাল লাগিছে। ইয়াত দেখিছে প্ৰকাণ্ড প্ৰকাণ্ড এই শিল, মই আপোনালোকক দেখিছে দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এতিয়া এনেদৰে লাহে লাহে যাব লাগিব, পাৰ হ'ব লাগিব। আৰু দেখিছে ওপৰত মোৰ ওপৰত দেখিছে শিল আছে। তো মই কৈছোঁ হাতীশিলা মন্দিৰ গোটেইটো শিলেৰে আৱৰি আছে এই মন্দিৰভাগ। লাহে লাহে হাউলি হাউলি মই বৰ্তমান গৈ আছোঁ। আপোনালোকক মই বেক কৰাই থৈ দি হৈছোঁ, চাওক। আৰু এই দেখিছে এই গোটেই শিলেৰে আবৃত। আৰু এইটো হৈছে সুৰংগটো। সৌ তাৰপৰা খোজকাঢ়ি খোজকাঢ়ি লাহে লাহে আহিলোঁ। আৰু এতিয়া অলপ দূৰ গৈ আমি পাই যামগৈ। ইতিমধ্যে পূজা পাতল আৰম্ভ হৈ আছে তলৰ ভাগত। যিটোকে আজি মহাশিৱৰাত্ৰি, সেই মহাশিৱৰাত্ৰিৰ উপলক্ষে তেখেতসকলে পূজা পাতল আৰম্ভ কৰিছে। এয়া দেখিছে মোৰ পৰা কিছু নিলগতে আছে হাতীশিলা মন্দিৰভাগ। আৰু খুব ধুনীয়া এক নান্দনিক নৈসৰ্গিক পৰিৱেশৰ মাজত এই মন্দিৰভাগ আছে। আৰু ইয়াৰ পৰিৱেশটো যে খুব ধুনীয়া আৰু নান্দনিক নৈসৰ্গিক। বিশেষকৈ সন্ধিয়াৰ পৰত মই যিহেতুকে আহিছোঁ, আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে কিমান ধুনীয়া। সঁচাকৈ মোৰ খুব ভাল লাগিছে নৈসৰ্গিক পৰিৱেশ। আপোনালোক কেতিয়াবা আহিব পাৰে। ইয়াৰ সন্মুখত দেখিছে ব্ৰহ্মপুত্ৰ নদীখন, আৰু কিছু নিলগতে আছে এয়া হাতীশিলা মন্দিৰভাগ। গতিকে আপোনালোক আহিব পাৰে। আহি পেলাই যিটো ইয়াৰ ভিউ, সেই ভিউটো আপোনালোকে উপভোগ কৰিব পাৰে। তাৰ সমান্তৰালকৈ এই মন্দিৰভাগত আপোনালোকে সেৱা জনাব পাৰে। এই মন্দিৰভাগলৈ আহি মোৰ খুব ভাল লাগিল। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে। কিন্তু আজি যিহেতুকে মহাশিৱৰাত্ৰি, সেই শিৱৰাত্ৰিৰ উপলক্ষে মই মন্দিৰভাগত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আৰু ভিডিঅ'টোৰ থ্ৰুৱেদি মই আপোনালোকক খুব থুলমূলকৈ হ'লেও এই মন্দিৰভাগৰ যিটো ইতিহাস, এই ইতিহাস ক'বলৈ যত্ন কৰিছোঁ। আশা ৰাখিছোঁ আজিৰ ভিডিঅ' চাই ভাল পালে। যদি ভাল পালে এটা লাইক, অতি সোনকালে আন এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।